আছিল ওলালেই ওলালে কি দুখনমান আছে বাৰু আৰু দুখনমান আছে আপোনাৰে ভাল আৰু চাদৰ মেখেলা গামোচা এইবোৰ বৈ বৈ বৰাবৰ পইচা ঘটি আছে আৰু মোৰহে একো খালে নাই কি কৰি যে খাম আৰু ভাবিলে পেটতে হাত ভৰি লুকাই ঐ জহনিমতি কিবা এটা কৰ নহলে পিছত চব চেলমনি বদতি হব পিছত পেপে যে বাহিলে চব ফুস তাকে হেপাই গছ পুলি ৰোৱা 10,000 টকাটো পোৱা হেঁতেন দুদিনমান ভালকে চলিব পাৰিলোহেঁতেন তাৰ মানে তই সেই সপোনটো দেখিয়ে আছ থ আকাশত চাং পাতি থাকিব নালাগে বেলেগ কিবা এটা কৰ পইচা ঘটা কাম হেৰি নহয় বাইদেউ গেলামালৰ দোকান এখনকে খুলো নেকি লাভতে ঘৰখনো চলি থাকিব বেয়া নহয় পিছে মানুহবোৰ যিহে বাকি খাই তোৰ দোকান এমাহতে চাফা দিয়ে বা বাইদেউ বাকী নিদিও নহয় পিছে দোকানখন দিবি ন ক'ত তিনিআলি মূৰতে দিম বুলি ভাবিছো আমাৰো কৈছিলো সিদিনা কথাটো অলপ পইচা তেওঁ পঠাম বুলি কৈছে তাৰ মানে সকলো প্লেনিং হৈয়ে আছে মইহে গম নাপাওঁ কথাটো এৰা আমিবোৰনো কি আৰু নহয় মানে আপোনাক কবলৈ সুবিধাই পোৱা নাছিলো পিছে আপুনিও অলপ সহায় কৰিব লাগিব পইচা পাতি ক্ষেত্ৰত কাপোৰ বেছি পোৱা পইচা আছে নহয় আপোনাৰ ওচৰত হ'ব বাৰু কিবা এটা তই আৰম্ভ কৰচোন কি হয় দেখা যাওক দাইল 1 কেজি আলু 2 কেজি পিয়াজ আধা কেজি মিঠাতেল আধা লিটাৰ জুই চলা বাকচ ধূপ আৰু চাবোন আৰু কিবা থাকিলে নেকি হ'ব দে সুখনহে দোকান যাম পিছত যাম আজি কেনেকুৱা চলিছে ভালে আছে নাই ইমান ভাল নহয় সবকে খালি অকল বাকিত লাগে মা মটৰ এটা কিন দিয়া মই লগৰ এটা লগত খেলিব যাব এইজন জহইন জাতি যা এতিয়া যা বলছো নহয় কিন দিয়া না মা দি দে মটন এটা দি দে এটকিয়া হ'ব ৰবা মটন এটা দিছো আকৌ নাহিবি জহনি মুৱতি যা ঠিকে চলিছে দোকান কালিতো বস্তু সৰয়ে দেখিছিলো আজি কম লাগিছে চলিলে কি হব সবৰে অকল বাকিলৈকে নিবলৈ খোজে যোৱা মাহৰ পৰা হলচেলৰ দোকানত দিয়াই নাই হ'ব টেনচন নলবি এপিনে তুলি থাকিবি সেপিনে দি থাকিবি হেৰি আকৌ ঘৰখন চলি থাকিলে হয় লিষ্ট এখন আহিছো পাই এইখন লওঁ এইটো মোনা লিষ্টৰ মতে বেগত ভৰাই দিবি বস্তুকেইটা ল আকৌ তোৰ ভাত খাবলৈ যাবই লাগিব নহয় দাইল 1 কেজি আলু 2 কেজি পিয়াজ আধা কেজি তেল মোনাই এনেকে ঘৰলৈ যদি বস্তু নিয়ে দোকান বন্ধ কৰি দিয়াই ভাল মই অকলে খাইছো নে কিবা ঘৰ চবে খাইছে মই বস্তুহে নিবলৈ আহো নহয় মানে আপুনি বুজিয়ে পোৱা নাই দোকানখন এইখনহে দেখিছেচোন বাকী ঢেৰ পইচা সোমাই গল পইচাবোৰ তুলিবি আকৌ দে কেৰি বেগ এটা দে এইটো আলুবোৰ বৰ পুকিয়া নহয় আৰু গেলাও বাছি নিব লাগিব আপুনি একেবাৰে সোমাই আহিলে মই দিম নহয় বস্তু তই
মই দি থাকো মানে বহুত দেৰি হ'ব ইপিনে ভাতৰ চাউ নমাই থৈ আহিছো সদায়চোন বস্তু ময়ে দি থাকো তাৰ মানে মই ভিতৰলৈ সোমাই আহাত বেয়া পাইছ সন্দেহ কৰিছ তই হা সন্দেহ কৰিছ এই নহয় বাইদেউ আপুনি কথাবোৰ ক'ৰবালৈ পোনাইছে কথা ক'বালৈ পোনোৱা নহয় কথা পূৰ্ণ হৈ আছে তই মোক সন্দেহ কৰিছ সেইকাৰণে ভিতৰলৈ সোমোৱাত বেয়া পাইছ দোকান তোৰ ঘৰতহে আছে বুলি ভাবিছ নেকি এই নহয় বাইদেউ আপুনিও যে আৰু হ'ব নালাগে তই মোক বুজাব দুটকামান পইচা হলে মানুহ বহুত সলনি হৈ যায় ময়ো চাম কৰ পানী কলৈ যায় নিনিও বস্তু এই মানুহবোৰে বুজি নাপায় ঘাট পুত গৈছো মইহে কিবা বাকীত বস্তু দেখিবলৈ নাই দেই 2000 ওপৰত পাৰ হৈ গ'ল একেবাৰে দেখিছা দোকানৰ অৱস্থা নহয় মানে অহা মাহৰ অৰুণোদয় পইচা পাম নহয় তেতিয়া বাকী গোটেইকেইটা দি দিম আৰু আপুনি টকা 12 কোনফালে ছটিয়াবহে জানো নহয় আপোনাৰ ক'ত ক'ত ধাৰ আছে এই নহয় মানে আজি যেনে তেনে বস্তুকেইটা দিয়া আৰু নহলে আৰু এহেঁতি লঘনে থাকিব আৰু আপোনালোকৰ নিচিনা মানুহে বৰ দিগদাৰ কৰে দেই এনেকৈচোন বাকী দিওঁতে দোকান বন্ধ কৰি দিয়াই ভাল আৰু অ মা 10 টকীয়া কিটকেট চকলেট এটা দিয়াচোন খুৰীক কোৱাচোন দিবলে ৰবা খুৰীক খং উঠিছে বস্তুকেইটা লৈ লওঁ তাৰ পাছত কিনি দিম তোমাক ইমান সোনকালে যে বন্ধ কৰি লৈছে দোকানখন কেলে সোনকাল মানে আজিৰ পৰা দোকান একেবাৰে বন্ধই থাকিব বন্ধ থাকিব মানে মনৰ কথাটো বুজাই নাই কি হ'লনো মানে দুটা মানে শিখৰ খাই কব নহব শিখৰকৰ পইচাটো সোমাবই আৰু তেতিয়া একেবাৰে দি দিম দুজনী মানে কব অমিত বৃক্ষ 10,000 টকাটো সোমালে দি দিম লিষ্ট টকাৰ নামটো কাটি দিব আকৌ দুজনীমান আহিব অৰুণোদয় আঁচনি উফ ৰাম নোৱাৰিছো আৰু প্ৰভু এতিয়া বুজি পাইছা নে কিবা এটা মোক প্ৰভু পাৰিলে মোক লৈ যোৱা অটৰ ঐ ল'ৰা ধৰ